সেইবুলিয়ে কওঁ যে যেহেতু মহামান্য আদালতে যেহেতু এটা ৰায়দান কৰিলে যেহেতু একেবাৰে সম্পূৰ্ণ মনোপুত নহ'লেও কিছু পৰিমাণে আমাৰ অলপ মনৰ শান্তি আহিছে। হয় হয় মৃত্যুদণ্ড বিচাৰিছিলোঁ আমাৰ যি লোক অধিবক্তাই তেওঁ মানে এটা যুক্তিও প্ৰদৰ্শন কৰিছিল। দুজনৰ নামো তেওঁ কৈ দিছিলে যে কোৰ্টক জনাইছিলে আদালতত জনাইছিলে যে এই দুজন নাম ধৰি কৈছিলে যে গোটেই 20 জন নহ'লেও এই দুজনে যিজনে মানে গোটেই মানে হত্যাকাণ্ডটোৰ পৰিকল্পনা কৰিছিলে আলফাজজ টিমুং আৰু এজন তেওঁ যিজনে মানে নীলৰ মূৰত শিলটো মাৰিছিলে এই দুজনক মানে মৃত্যুদণ্ডৰে ৰূপসিং কোঁৱৰ আৰু আলফাজজ টিমুং এই দুজনক আচলতে আমাৰ লোক অধিবক্তাই তেওঁলোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰিব লাগে বুলি আমাৰ মহামান্য আদালতক জনাইছিলে, কিন্তু আদালতে হয়তো বিবেচনা নকৰিলে। নহয়, আৰক্ষীয়েতো সাক্ষীবাদীৰ তথ্য সৈতে গোটেইখিনি কথা মানে কোৰ্টক প্ৰডিউচ কৰিছিলে কিন্তু কথা হ'ল কি তাত মানে ঘটনাটো হ'ল কি মূল কথা হ'ল কি যে 14জন সাক্ষীৰ আই উইটনেছ তাৰে 7জনে পৰৱৰ্তী সময়ত তেওঁলোকে মিছা মাতিলে তেওঁলোকৰ ভাষ্য সলনি কৰিলে সেই আৰু যি 7জনে মানে সঁচাকৈ ক'লে যে এইকেইজনে মাৰিছিলে বা সঁচা সাক্ষী দিলে তাৰ ভিতৰত এই অভিযুক্ত 20জন সেই 7জনে কোৱা 20জন হ'ল এই যিকেইজন আজি মানে যাজীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ল সেই আই উইটনেছৰ ভিত্তিতে হৈছে। বাকী কোনো মানে এভিডেঞ্চ কাৰো ভাষ্য মানে আদালতে গ্ৰহণ নকৰা বুলি মই আজি গৈ আলোচনা কৰি মেলি 25জনৰ কথাটোতে ভাবিছোঁ প্ৰথম, আৰু এই জাজমেণ্টৰ কথাটো আমি অলপ চালি জাৰি চাব লাগে যে লাগিব যে এইটো কেনেধৰণৰ মানে এই জাজমেণ্ট হ'ল যিটো ৰায়দান এই ৰায়দানটো আমি বেলেগৰ লগতো আলোচনা কৰিব লাগিব গতিকে এতিয়া হঠাতে কৈ নিদিওঁ, কিন্তু এই 25জনৰ কথাটো আমি সেইদিনাখনেই ভাবিছোঁ, আপোনালোকৰ আগত ব্যক্তও কৰিছোঁ যে আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগিব গতিকে সেইটো ভাবিম ইয়াৰ কালিলৈৰ পৰা নাই, কাৰণ দোষমুক্ত হ'ব লাগিলে তেওঁলোকেতো হাইকোৰ্ট কৰিবই লাগিব। এই 20জনৰ যে অভিযুক্ত যিকেইজনক ধৰক যাজীৱন কাৰাদণ্ড দিলে তেওঁলোকৰ এটা ৰাস্তা আছে। আমি যেনেকৈ 25জনৰ এগেইনষ্টত যাম বুলি কৈছোঁ, তেওঁলোকে 20জনৰ এগেইনষ্টত মানে ফেভাৰত গৈ পেলাই ৰায় বিচাৰি পেলাই হেৰিত যাব, উচ্চ ন্যায়ালয়ত যাব। হয়।